অসম কাষ্ট ইউটিউব চ্যানেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু এটা সৰু ৰিকুৱেষ্ট কৰিম, ভিডিঅ'টোত অলপ কষ্ট কৰি এটা লাইক কৰি দিয়ক আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে পৰৱৰ্তী ভিডিঅ' দিলে আপোনালোকে অতি সহজতে সেই ভিডিঅ'সমূহ চাব পাৰে। প্ৰথম খবৰটো হ'ল বহুতে জানিব বিচাৰি আছে যে অৰুণোদয় আঁচনি একেবাৰে বন্ধ কৰি দিলে নেকি, যিহেতু 17 ছেপ্টেম্বৰত অৰুণোদয় আঁচনিৰ টকা দিয়াৰ কথা আছিল, এতিয়া 25 ছেপ্টেম্বৰত দিব কৈ আছে। চৰকাৰে অৰুণোদয় আঁচনি বন্ধ কৰি দিব নেকি? গতিকে এই বিষয়ে মই আপোনালোকক জনাই দিব বিচাৰোঁ, চৰকাৰে অৰুণোদয় আঁচনি বন্ধ কৰি নিদিয়ে। 17 ছেপ্টেম্বৰত টকা দিয়াৰ কথা আছিল, 17 ছেপ্টেম্বৰত কিবা প্ৰব্লেমৰ কাৰণে 17 ছেপ্টেম্বৰত টকা নিদি পেলাই আপোনালোকক টকা 25 ছেপ্টেম্বৰত দিব আৰু 25 ছেপ্টেম্বৰতে আপুনি টকা পাব আৰু ডেট পিছুৱাই নাযায়। 25 ছেপ্টেম্বৰতে আপোনাৰ বেংকৰ একাউণ্টত টকা সোমাই যাব। যদি আপোনাৰ মোবাইলত মেছেজ আহিছে 1 টকা সোমোৱাৰ, তেনেহ'লে আপুনি নিশ্চিন্তে থাকক, আপুনি টকা নিশ্চয় পাব। আৰু যিসকলৰ মেছেজ অহা নাই চিন্তিত হ'ব নালাগে, মেছেজ কেতিয়াবা বেংকৰ পৰা নাহে, সেইটো বেংকৰ প্ৰব্লেম থাকিব পাৰে। মেছেজ নাহিলে যে টকা নাপায় কথাটো তেনেকুৱা ধৰণৰ নহয়, আপুনি মেছেজ নাহিলেও টকা পাব। এইটো আছিল অৰুণোদয় আঁচনিক লৈ গুৰুত্বপূৰ্ণ খবৰ, আপোনালোকে বহুতে জানিব বিচাৰিছিলে, গতিকে এই ভিডিঅ'টোত মই আপোনালোকক জনাই দিছোঁ। জনাব বিচাৰিছোঁ পৰৱৰ্তী খবৰ, আৰু পৰৱৰ্তী খবৰটো হ'ল PM কিষাণক লৈ। PM কিষাণৰ টকা এতিয়া আপুনি ঘৰতে বহি পাব, অৰ্থাৎ আপুনি PM কিষাণৰ eKYC ঘৰতে বহি কৰিব পাৰিব। মোবাইলৰ স্ক্ৰীনত হয়তো আপোনালোকে দেখা পাইছে, মই নটিছখন দি দিছোঁ। আপুনি প্ৰথমতে লগইন কৰি তাৰপাছত আপোনাৰ আধাৰ নম্বৰ দি পেলাই ডাইৰেক্ট eKYCত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ eKYC আপুনি ঘৰতে বহি মোবাইলতে কৰিব পাৰিব। আৰু eKYC কৰি দিয়াৰ লগে লগে যদি আপোনাৰ টকা বাকী আছিল 2-3 কিস্তি, তেনেহ'লে একেলগে আপুনি 6,000 টকা পাই যাব। 3 কিস্তি বাকী থাকিলে 3 কিস্তিৰ 6,000 টকা আৰু 2 কিস্তি বাকী থাকিলে আপোনাৰ 4,000 টকা বেংকৰ একাউণ্টত সোমাই যাব। আপোনাৰ eKYCৰ কাৰণে PM কিষাণৰ যি কিস্তি আছে সেই কিস্তি হয়তো আপুনি পোৱা নাই। যদি eKYC আপডেট কৰি দিয়ে তেনেহ'লে লগে লগে আপোনাৰ বেংকৰ একাউণ্টত টকা সোমাই যাব। আৰু eKYC এতিয়া আপুনি ঘৰতে বহি নিজে কৰিব পাৰিব, বেলেগত যাব নালাগে। স্ক্ৰীনত হয়তো আপোনালোকে দেখা পাইছে, নহ'লে মোবাইলত চাৰ্চ কৰি ইউটিউবত চাই ল'ব যে কেনেকৈ eKYC কৰে PM কিষাণৰ বাবে, আপোনালোকে ভিডিঅ' পাই যাব, তাৰ পৰা চাই আপুনি নিশ্চয় ঘৰত বহি কৰিব পাৰিব। জনাব বিচাৰিছোঁ পৰৱৰ্তী খবৰ, আৰু পৰৱৰ্তী খবৰটো আহিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাক লৈ, অৰ্থাৎ চৰকাৰী ঘৰ যিসকলে পাব বিচাৰে, নতুনকৈ যিসকলে জিঅ' টেক কৰিছিলে সেইসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি গৈছে আপোনালোকৰ কাৰণে। জিঅ' টেকৰ কাৰণে যিসকলে জিঅ' টেক কৰিছিলে, নতুনকৈ আপোনালোকক 3,14,000 ঘৰ চৰকাৰে এপ্ৰুভ কৰিছে। গতিকে আপোনাৰ নাম যদি লিষ্টত আছে, অতি সোনকালে আপোনাৰ বেংকৰ একাউণ্টত টকা সোমাব। গতিকে আপোনাৰ চিন্তিত হ'ব নালাগে, আপুনি এবাৰ চেক কৰি চাওক। কেনেকৈ চেক কৰিব লাগে এই বিষয়ে মই আপোনালোকক ভিডিঅ' দিছোঁ, চেক কৰি আপোনালোকে চাব পাৰে। যদি লিষ্টত আপোনাৰ নাম আছে, অতি সোনকালে চৰকাৰে আপোনালোকক খবৰ দিব আৰু আপোনাৰ বেংকৰ একাউণ্টত প্ৰথম কিস্তিৰ যি টকা আছে 32,500 টকা আপোনাৰ বেংকৰ একাউণ্টত সোমাই যাব, যদি আপোনাৰ নাম লিষ্টত আছে। গতিকে এইকেইটা খবৰ আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ' পাবলৈ। লগ পাম পৰৱৰ্তী ভিডিঅ'ত, চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।